আসাম ITI NCVT আৰু SCVTৰ যি অনলাইন এডমিশ্যনৰ ফৰ্ম ফিল আপ সেয়া বৰ্তমান আজিৰ পৰা আৰম্ভ হৈছে। আৰু যদি আপোনালোকেও ভাবি আছে ITI পঢ়িম বুলি, তো আপোনালোকে আসাম ITIৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে 22 মে অৰ্থাৎ আজিৰ পৰা ইয়াৰ যি অনলাইন এপ্লিকেশ্যন সেয়া আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ একাডেমিক ছেশ্যন 2025 আৰু 26 বৰ্ষৰ যি আপোনালোকৰ NCVT আৰু SCVT ITIৰ আপোনালোকৰ আণ্ডাৰত যিমানবিলাক আপোনালোকৰ বিভাগ আছে তাৰ কাৰণে আপোনালোকে আজিৰ পৰা আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন মোড অনলাইনযোগে কৰিব লাগিব। আৰু ITI আপোনালোকে অনলাইন কৰাৰ লাষ্ট ডেটটো হৈছে 10 জুন 2025। তো আপোনালোকে 10 জুন 2025লৈকে ITI অনলাইনৰ কাৰণে আবেদন কৰিব পাৰিব। ITI এডমিশ্যনৰ কাৰণে অনলাইনযোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ HS যদি আপোনালোকে মেট্ৰিক যদি পাছ কৰিছে, মেট্ৰিক পাছ সকলেও পাৰিব। আৰু যোনসকলে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ সকলেও ITI এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ বহুতকেইটা বিভাগ আছে। আপোনালোকে যোনটো বিভাগতে পঢ়িব বিচাৰে সেইটো বিভাগতে আপোনালোকে ইয়াত গৈ আবেদন কৰিব পাৰিব। ৱায়াৰমেন, তাৰপৰা আপোনালোকৰ ইলেক্ট্ৰিচিয়ান, মেকানিক, মটৰ ভেচেল, তাৰপিছত চিভিল, ফিটাৰ, মেকানিক্স, ইলেক্ট্ৰনিক মেকানিক্স আদি কৰি আপোনালোকৰ ইয়াত বহুতকেইটা বিভাগ আছে। আপোনালোকে যোনটো বিভাগতে আবেদন কৰিব বিচাৰে সেইটোতে কৰিব পাৰিব। তো ইয়াৰ অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হৈছে 22 মে অৰ্থাৎ আজিৰ পৰা ইয়াৰ যি অনলাইন আবেদন সেয়া আৰম্ভ হৈছে। আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো আপোনালোকৰ দিছে ইয়াত 10 জুন 2025। তো 22 মে 2025ৰ পৰা আপোনালোকে এই অনলাইন এডমিশ্যনৰ কাৰণে আপোনালোকে 10 জুন 2025লৈকে আসাম ITIৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই